বিশ্ব শান্তি আৰু ৰাইজৰ মংগল কামনা কৰি পদব্ৰজে কেদাৰনাথলৈ ওলাইছে গহপুৰৰ চন্দন দাস। ২৭ বছৰীয়া যুৱকজনে গহপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ১০ মাৰ্চৰ দিনাখন। ৯ দিনৰ দিনাখন ভক্তগৰাকী আহি উপস্থিত হৈছেহি ৰঙিয়াত। ৰঙিয়াৰ পৰা মঙলবাৰ দিনাখনেই পুনৰ যাত্ৰা আৰম্ভ কৰিছে যুৱকজনে। চন্দন দাসে গহপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ ৩ মাহৰ অন্তত গন্তব্য স্থানত উপস্থিত হ'ব বুলি আশা প্ৰকাশ কৰিছে। এই যাত্ৰাটো যুৱকগৰাকীয়ে প্ৰায় ২৩০০ কিলোমিটাৰ অতিক্ৰম কৰিব। যুৱকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি যাত্ৰাৰ সময়ত তেওঁ যেতিয়াই জিৰণি লোৱাৰ প্ৰয়োজন হৈছে, তেওঁ পথৰ দাঁতিত থকা মন্দিৰ, দোকান বা তেনে ৰাজহুৱা স্থানত ৰৈ বিৰতি লৈছে। বহু ঠাইত এনেদৰে বিৰতি লোৱাৰ সময়ত বহু লোকে আনকি ভক্তগৰাকীক খাদ্যৰো যোগান ধৰিছে। ৰঙিয়াৰ চেপ্তিটোত এনেদৰে কিছু সময় বিৰতি লোৱাৰ পিছত ভক্তগৰাকীয়ে পুনৰ যাত্ৰা আৰম্ভ কৰিছে। ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট ইছা 24x7। ৰঙিয়া পাওঁতে আপোনাৰ ৰঙিয়ালৈ এতিয়া 2 কিলোমিটাৰমান আছে চাগৈ। আজি মোটামুটি 9 দিন হৈ গ'ল মোৰ। মই কেদাৰনাথ অভিমুখে যাত্ৰা কৰি আছোঁ। প্ৰথমতে কেদাৰনাথ মানে আপোনাৰ অযোধ্যা ৰাম মন্দিৰ হৈ কিনে কেদাৰনাথ গৈ আছোঁ। কি নাম আপোনাৰ? মোৰ নাম চন্দন দাস। মই ঘৰ গহপুৰত, গহপুৰ ব্ৰহ্মাজানত ঘৰ মোৰ। কিমান ঘণ্টা ৰঙিয়া পাওঁতে? ঘণ্টা কৈছেনে আপুনি? ঘণ্টাটো মই মানে আপোনাৰ দিন হিচাপত আপোনাৰ আজি 9 দিন হ'ল আৰু মোটামুটি আপোনাৰ 80 দিনমান লাগি যাব। 3 মাহ মই ধৰি থৈছিলোঁ আৰু মোটামুটি এতিয়া যিহেতু মই 10 দিনমান আহিয়ে গ'লোঁ আৰু লাগি যাব প্ৰায় 80 দিনমান লাগিব পাৰে। যদিহে ভৰি গাৰ যদি অসুস্থ নহয় তেতিয়া হয়তো তাতকৈ আগতে পাব পাৰোঁ, কিন্তু ঠিক নাই মানে। আপুনি সোধক, আপুনি এনেকৈ কৰিব। ৰাইজক কিবা মেছেজ দিব নেকি? ৰাইজক মেছেজ মানে মই এটা কথা কওঁ যে কাৰণ আজিকালি মানুহবিলাকৰ চব বিজি। আজিকালি মোবাইল ফোন কিবা কিবি ধৰক আপোনাৰ কোনো ধৰণৰ কাম বন নাই, ঘৰতে বহি বহি মোবাইল চাব থাকিব। মই এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে খোজকাঢ়ক মানে মই মোৰ নিচিনাকৈ খোজকাঢ়ি একেবাৰে বহুত দূৰলৈ যাবলৈ মই আপোনালোকক কোৱা নাই। অলপমান খোজকাঢ়ক, দেহাটো অকণমান বডিটো অলপমান আপোনালোকে কি কৰক, যাতে তেতিয়া আপোনাৰ বেমাৰ আজাৰবিলাক কমকৈ হ'ব। তো আপুনি যিমানেই খোজকাঢ়িব বা যিমানেই এক্সাৰচাইজ কৰিব তো আপোনাৰ বডিটো ফিট থাকিব, আৰু আপোনাৰ বডিটো যদি ফিট থাকে তো আপোনাৰ ঘৰখনৰ ভাল, আপোনাৰ ঘৰখনৰ যদি ভাল তো আপোনাৰ ফেমিলিটোৰ ভাল। কথাটো সেইটো তাৰমানে। সেইকাৰণে কৈছোঁ যে আপুনি যিমান পাৰে ফিট থাকক, খোজকাঢ়ক।